দেখা গৈছে প্ৰায় ৩৫ বছৰ আপুনি ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন দায়িত্ব পালন কৰি আহিছে। হঠাৎকে আপুনি নিৰ্দলীয় প্ৰাৰ্থী হ'বলগীয়া হৈছে, কি জনাব? মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। মই ভাৰতীয় জনতা পাৰ্টি 91ৰ পৰা কৰিছিলো আৰু ভাৰতীয় জনতা পাৰ্টিৰ মই প্ৰথম বিন্নাসন্দি সমষ্টিৰ মণ্ডল সভাপতি আছো, তাৰ জিলা সভাপতি, উপ সভাপতি হৈ মই ৰাজ্যিক সভাপতি 2 টাইমছ আছিলো, 13লৈকে সোণোৱালৰ আমলত, সোণোৱালদাৰ আমলত। তাৰপিছত মই নেশ্যনেল এক্সিকিউটিভ হলো, ছিকিমৰ প্ৰভাৰী হলো। ভাৰতীয় জনতা পাৰ্টি বহুত গুৰু দায়িত্ব দিছিল আৰু মই এই হিচাপে পালন কৰি গৈছো। আজি অসমৰ যিটো পৰিস্থিতি, ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মানুহক এটাও চিট দিয়া নাই। দুখ লগা কথা হৈছে কিবা কাৰণত দিয়া নাই দলৰ সিদ্ধান্ত। মই আজি ভাৰতীয় জনতা পাৰ্টি আছো, আগন্তুক দিনতো থাকিম, কিন্তু বিন্নাসন্দি সমষ্টিত NDA এলায়েন্স বুলি কেণ্ডিডেট দিয়াৰ কাৰণে মই ইমান বছৰৰ পিছত নিৰ্দল হৈ পেলাই প্ৰাৰ্থিত্ব লৈছো, ইলেকশ্যন খেলি আছো। যেহেতু ভাৰতীয় জনতা পাৰ্টি এইবাৰ এইটো সমষ্টিত, বিন্নাসন্দি সমষ্টিত কেণ্ডিডেট দিলে অসমৰ এটাই চিট জিকিলে হয়। আমি 34 বছৰীয়া সমষ্টিত কাম কৰা মানুহ, দুৰ্নীতিৰ বিৰুদ্ধে মাতি মাতি আজি এইটো সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ লাইনত আহিছে। আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি মোক যদি কয় সংখ্যালঘু লিডাৰ কলে মই অসমত জন্ম দিছো। সেইকাৰণে আজি মই নমিনেশ্যন কি কাৰণত দিলো, যিজন কেণ্ডিডেট দিছে কংগ্ৰেছৰ পৰা 1 ঘণ্টা আগত আহিব, আহি পেলাই NDA কৰে, সাব ডিভিজনৰ চিট দিব লাগিছিল। মই কেশৱ মহন্ত দাক কৈছিলো যে কাৰোবাক যদি NDA দিব লাগে ভাৰতীয় জনতা পাৰ্টি কোনোবা মানুহ দিয়ক, পুৰণা AGPৰ দিয়ক। পুৰণা AGPৰ কোনো মানুহ, বৰ্তমান যিটো সভাপতি মহম্মদ আলী, এটা সময়ত সিৰাজউদ্দিন আজমলৰ সময়ত মই 11ত ইলেকশ্যন খেলিলো। এওঁ সিৰাজউদ্দিন আমলৰ সময়ত লুটি পুটি বিন্নাসন্দি সমষ্টিৰ 4টা জিলা পৰিষদ, 25-24টা পঞ্চায়ত UDFৰ দখলত আছে। যেতিয়া মই নমাটি পঞ্চায়ত ইলেকশ্যন খোলাৰ পিছত ইনকুৱাৰী কৰালো, আকবৰ আলী জেলত গ'ল। শ্বাহাবুদ্দিন মজুমদাৰ যিটো কেণ্ডিডেট, তেওঁৰ গৈনেক কেলেংকাৰীৰ কাৰণে, মেটেৰিয়েলছৰ বিলৰ কাৰণে তেওঁকো মই জেলত পঠাইছিলো। আৰু সেই মানুহটো কংগ্ৰেছৰ পৰা আহিয়ে টিকেট দিয়াৰ কাৰণে মই আজি আমাৰ দলৰ কৰ্মীসকলৰ মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে মই 34 বছৰীয়া পাৰ্টিৰ পৰা মই নিৰ্দল হৈছো। এতিয়াও ভাৰতীয় জনতা পাৰ্টি চাই আগন্তুক দিনত থাকিব। নাই নাই, এইটোতো নিশ্চয় কংগ্ৰেছৰ যিটো চৰিত্ৰ অসমত, কংগ্ৰেছৰ চাফা হৈ গৈছে এটা সময়ত। আৰু এইবাৰো বিন্নাসন্দি সমষ্টিৰ যিটো কংগ্ৰেছৰ টিকেট কোনোবা এটা চেনেলত গৈ কংগ্ৰেছকো কাটি দিছে, যিজন নেতা ডবকা, সিটো 10টামান দল বগালে নেকি, মোৰ লগত 11ত ইলেকশ্যন খেলিছিল, খেলি হাৰিলে, অট কৰিলে, কিবা কৰিলে, এতিয়া ৰাইজৰ লুইনজ্যোতিৰ পাৰ্টি কৰিছে। এইবিলাক মানুহে ৰাজতন্ত্ৰ বুলি কোৱা নাই, ৰাজতন্ত্ৰত পলিটিক্স নহয়। দুৰ্নীতিৰ বিৰুদ্ধে মই বিন্নাসন্দি সমষ্টিত ইমান দুৰ্নীতি, না কংগ্ৰেছ UDF যিটো অসমৰ সংখ্যালঘু মানুহ ইমান হাৰাশাস্তি কৰাৰ পিছত কি কাৰণত ভোট দিব তেওঁক? গতিকে আজি মই দেখিছো মুস্তাক আনৱাৰ চাহাব, অমুক চাহাব, জমিয়ত পাৰ্টি, 2টা জমিয়ত কিহৰ ৰাজনীতি কৰে? ভাৰতীয় জনতা পাৰ্টি কৰিছো। আৰু আমাৰ কৰ্মীৰ মান সন্মানৰ কাৰণে যিটো হাতীৰ কেণ্ডিডেট দিছে, হাতী আমি কেতিয়াবা গংগাত পেলাই দিলো, যমুনা নদীত ভগাই। মই জেলত পঠাইছো 2012। আপোনালোকে ভিডিঅ'ত এতিয়াও পুৰণা ব্ৰিজ ওলাই, যিটো মানুহ কয় মই দুখীয়া, ৰাইজৰ পইচা মাৰি চিতল মাৰি জিপি কোৱা নাই, গোটেই পঞ্চায়তত চাইনবোৰ্ড, একো কাম নাই। নদীৰ ৱালত কোটি কোটি টকা মাৰি দিছে। সেই মানুহটো মই কেনেকুৱা মানিলো? মই ভাৰতীয় জনতা পাৰ্টি কৰিছো, মই হাতীত ভোট দিবৰ কাৰণেতো কৰা নাই। মই আজি আছো, কালিও থাকিম। গতিকে এনেকুৱা দুৰ্নীতি পৰা সমষ্টিৰ ৰাইজক মই আহ্বান জনাও। ৰেজাউলৰ কথা নকওঁ মই, ৰেজাউলৰতো আছেই কেলেংকাৰী, বীমা কেলেংকাৰী, কিবা কেলেংকাৰী। আপোনাক কিয় ভোট দিব বুলি ভাবে? আমি ৰাইজক সেৱা কৰো। আজি বিন্নাসন্দি সমষ্টিত যিমান ৰাস্তা ঘাট হৈছে, নীলবাগান মুৰাজাৰ কওক, জয়নগৰ আমবাৰী কওক, আজি কাকি টঙিয়া যিটো ৰাস্তা হৈ আছে 2 লাইনছ, এতিয়া পৰিমল দা আছিল, তাৰপিছত আপুনি গণিপুৰৰ পৰা যিটো গৈছে বৰালৈকে, মই অসমৰ হাৰাৰ পিছত আপুনি ডাটা মই দি দিম, মোৰ গাড়ীত আছে। বিজেপি কৰি আছিল ইমান দিন, মই সমাজ সেৱা কৰিছো। আজি বৰ্তমান আপোনাৰ সৈতে বিজেপি কৰ্মীসকল সব আছে। মই তেওঁলোকৰ পৰামৰ্শত মই নমিনেশ্যন দিছো। কি কাৰণত এইবিলাক ডকাইত পাৰ্টিক ভোট দিব? আমাৰ কৰ্মীৰ মান সন্মান আছে, আদৰ্শ আছে। মই আজি মান সন্মান, দলৰ মানুহৰ মান সন্মান বচাবৰ কাৰণে মই কেণ্ডিডেট হৈছো। মই আগতো থাকিম। দলৰ বিৰুদ্ধে মই কোৱা নাই। দলে যেতিয়া দেখে অশান্তি হৈ যায়, NDA আহিব লাগে, বাধ্য হৈ গৈছে, দিছে। এতিয়া দলে হিচাপ ল'ব, AGPৰ হাতী
নেতাবিলাক অসমত 3টা 4টা MLA হ'ব। অসমত এইবাৰ কেশৱ মহন্ত, অতুল বৰা 2টা 3টা MLA হ'ব। মই আজি ৰিজাল্ট দিছো, 5টাৰ তলত থাকিব AGP। কণ্টেষ্ট কাৰ লগত হ'ব আপোনাৰ? মোৰ কংগ্ৰেছ বদৰুদ্দিন আজমলৰ লগত হ'ব। হয়, বদৰুদ্দিন চাহাব জিকিব, নহলে মই জিকিম 5,000 10,000। এই কণ্টেষ্টটো নাই। কিয় কৰিব? আজি সমাজত যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে মই মাত মাতিলো, বীণাকান্তি সমষ্ট, আজি ৰেজাউল ক'ত, ৰেহান ক'ত, চাহাবুদ্দিন মজুমদাৰ কংগ্ৰেছ লুটি-পুটি কৰা কোনটো মানুহৰ কমেণ্ট আছে ক'ব পাৰিব যে মই এইটো বিৰুদ্ধে দুৰ্নীতি, মই সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতো, সমাজৰ কাম কৰিছো। আজি নীলবাগান যিখন মডেল হস্পিটেলত 88ত আমি চন্দ্ৰমোহন পাটোৱাৰীক মই আধাৰশিলা কৰাইছো, মই তেতিয়া AGP কৰো, নীলবাগান থানা কৰিলো, ৰেগুলেটৰ মাৰ্ক কৰিলো। তাৰপিছত আপোনাৰ সমজিলা, যিটো মাননীয় মুখ্যমন্ত্ৰীৰ পৰা লিখাই পেলাই এতিয়া অৰ্ডাৰ, মই শংকৰনগৰ যিটো সমজিলা হ'ব এটা সময়ত, সেই সমজিলাখন নীলবাগান ৰেগুলেটৰ মাৰ্কেটত হ'ব। আপোনাৰ পৰিকল্পনা কি আছে? মই চাওক, সমষ্টিত যদি আপুনি জয়ী হয়, ৰাইজে আপোনাক জয়যুক্ত কৰে। আজি চাওক, ৰাস্তা ঘাটৰতো সমস্যা আছে, হস্পিটেল নাই। চৌধুৰী বজাৰত মই যদি MLA হওঁ, চৌধুৰী বজাৰত এখন মই চায়েন্স কলেজ কৰাৰ কাৰণে প্ৰস্তুতি লৈছো। অগ্নি নিৰ্বাহ ইতিমধ্যে মই পীযুষ দাক পঞ্চায়ত নিৰ্বাচনত কৈছো, ইতিমধ্যে মোটামুটি চেংচনত গৈছে। আজি আমাৰ এই অঞ্চলত, পূব অঞ্চলত ফিচাৰী মানুহ বহুত, মই মুৰাজাৰত এখন ফিছ মাৰ্কেট কৰাৰ কাৰণে প্ৰস্তুতি লৈছো। যিমান ষ্টেডিয়াম আছে আমাৰ নীলবাগানৰ পৰা আদি কৰি দেৱস্থানত আছে, ফিল্ডখিনি আমি ডেভেলপ কৰাৰ কাৰণে আমাৰ চৰকাৰে উন্নয়ন দিছে। কিন্তু এইবিলাক নেতাৰ প্ৰতিশ্ৰুতি আৰু কি আছে? ফ্ৰী এডুকেশ্যন দিম, 320 বীণাকান্তি কোনো উন্নয়ন হোৱা নাই। ক'ত উন্নয়ন হৈছে? আমিয়ে কৰিছো, মই নিজে দিছো। MLA সাহেবক যদি ক'ব পাৰে যে মই এই ৰাস্তা কেইটা দিছো, আমি বনাইছো, চেংচন লেটাৰ মোৰ তাত আছে, ইমান ৰাস্তা। আজি গণিপুৰ দেৱস্থান, শেষত কৈছিল একদম চমুকে, আপুনি জিকাৰ পিছত পুনৰ বিজেপি হ'ব নেকি? মইতো ভাৰতীয় জনতা পাৰ্টিত আছো, চৰকাৰৰ লগত থাকিম। চৰকাৰৰ লগত থাকিম, মই ক'ত যাম? দলে মোৰ বিৰোধী নাই, মই দল বিৰোধী কৰা নাই। ভুল দিছে NDA লৈ, কিবা এটা কাৰণত আমাৰ কৰ্মীক বচাবৰ কাৰণে, মান সন্মান বচাবৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টি। নিৰ্দলীয় খেলাটো ভুল হোৱা বুলি আপুনি একো ভুল হোৱা নাই। কিহৰ ভুল হ'ব মোৰ? মই কৰ্মীৰ মান সন্মানৰ কাৰণে আমি 70,000ত MLA হলো ইয়াত, আৰু এতিয়াও মই 70,000 টাৰ্গেট লৈছো। আমি ইমান অৰুণোদয় দিছো, হোৱাট বেচিছ, কালি পৰহি আকৌ দিম, চৰকাৰ যোৱাৰ পিছত ময়ে দিম।